নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 20 জুলাই সোমবাৰ। লাখ লাখ মহিলাৰ বেংক একাউণ্টত 15,000 টকা সোমাই গ'ল। আপোনাৰ বেংক একাউণ্টত টকা সোমালে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে ভাল খবৰ দিছে। অৰুণোদয়ৰ একাউণ্টত 550 টকা নহয় 3,000 টকা সোমাব, কিন্তু কৰিব লাগিব এইকেইটা গুৰুত্বপূৰ্ণ কাম। যদি আপুনি চৰকাৰী কৰৰ বাবে আবেদন কৰিছে 100 দিনৰ ভিতৰতে চৰকাৰী কৰ সম্পূৰ্ণ কৰিব লাগিব। চৰকাৰে প্ৰতিগৰাকী হিতাধিকাৰীৰ একাউণ্টত চৰকাৰী কৰ প্ৰথম কিস্তি টকা ৰিলিজ কৰিব। আপোনাৰ ৰেচন কাৰ্ড আছে নেকি? ৰেচন কাৰ্ড থাকিলে চেনি চাউল দালি লগতে লাভ কৰিব নিমখ। ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে জৰুৰী খবৰ আহি পৰিছে। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে। আজিৰ দিনটোত গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। লাখ লাখ যুৱক যুৱতীৰ বাবে আহি গ'ল ভাল খবৰ। PM বিশ্বকৰ্মা আঁচনিত আপুনি আবেদন কৰিছে নেকি? আবেদনকাৰীসকলৰ বাবে ভাল খবৰ দিছে কেন্দ্ৰীয় চৰকাৰে। শীঘ্ৰে আবেদনকাৰীসকলে লাভ কৰিব চৰকাৰী ধন। 3টা পৰ্যায়ৰ পৰীক্ষাৰ পিছত বাছনি কৰা হৈছে হিতাধিকাৰীসকল। সমগ্ৰ দেশতে 25.8 নিযুত যুৱক যুৱতীয়ে কৰিছিল আবেদন। ইয়াৰে 2.37 নিযুত আবেদনকাৰীয়ে 3-step ভেৰিফিকেশ্যন সফলতাৰে সম্পন্ন কৰিছে। এই আঁচনিৰ জৰিয়তে প্ৰতিগৰাকী হিতাধিকাৰী লাভ কৰিব 15,000 টকা বেংক একাউণ্টত। যদি আপুনি আবেদন কৰিছে তেন্তে ভাল খবৰ। নিজৰ কামৰ বাবে প্ৰয়োজনীয় সঁজুলি কিনিব পাৰিব এই টকাৰে। কেন্দ্ৰীয় চৰকাৰে দিছে এটা ভাল খবৰ। আপুনি PM বিশ্বকৰ্মা আঁচনিত আবেদন কৰিছে নেকি? তেনে ক্ষেত্ৰত নিশ্চয় আপোনাৰ বেংক একাউণ্টত 15,000 টকা লাভ কৰিছে। যদি আপুনি লাভ কৰা নাই নিশ্চয় কমেণ্ট কৰি জনাই দিব। যিসকল হিতাধিকাৰী ভাবিছে নতুনকৈ PM বিশ্বকৰ্মা আঁচনিত আবেদন কৰিব নিশ্চয় কৰিব পাৰিব। ৰেচন কাৰ্ড, আধাৰ কাৰ্ডৰ সৈতে মোবাইল নম্বৰ লিংক থাকিব লাগিব। লগতে আপোনাৰ এটা বেংক একাউণ্ট প্ৰয়োজন হ'ব। এইখিনি নথি পত্ৰ হ'লে আপুনি PM বিশ্বকৰ্মা আঁচনিত কৰিব পাৰিব আবেদন। কেনেকৈ আবেদন কৰিব, কি নথি পত্ৰ লাগিব, যদি আপোনালোকৰ ভিডিঅ' লাগে নিশ্চয় এটা কমেণ্ট কৰিব। নেক্সট ভিডিঅ'ত সম্পূৰ্ণকৈ ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম। আৰু আজিৰ ভিডিঅ' যিমান পাৰে আপোনালোকে সকলোৱে শ্বেয়াৰ কৰি জনাই দিব সকলোকে। তাৰপিছত অসমবাসীৰ ৰাজ্যক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, অৰুণোদয় আঁচনি, বৃদ্ধ পেঞ্চন, দিব্যাংগ বিধৱা পেঞ্চনৰ ধন সোমালে নাই আপোনাৰ একাউণ্টত। যদি আপোনাৰ বেংক একাউণ্ট আছে আৰু এইকেইটা আঁচনিত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছে তেন্তে আপোনাৰ বাবে অত্যন্ত ভাল খবৰ আহি পৰিছে। কোনো হিতাধিকাৰীয়ে যদি লাভ কৰা নাই ধন ক'ত কৰিব অভিযোগ। এইকেইটা আঁচনিৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছে নেকি? এইকেইটা আঁচনিৰ একাউণ্টত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 3 আগষ্টত টকা প্ৰদান কৰিব। যদি এইকেইটা আঁচনিৰ টকা আপোনাৰ একাউণ্টত নোসোমায় তেন্তে আপুনি কেনেকৈ অভিযোগ দিব আৰু ক'ত গৈ অভিযোগ দিব লাগিব? চৰকাৰে এইসমূহ আঁচনিৰ বাবে ব্যয় কৰিছে 387 কোটিতকৈ অধিক টকা। চৰকাৰে মুকলি কৰিলে হেল্পলাইন নম্বৰ। লিখি লওক এইটো হেল্পলাইন নম্বৰ 0361223705। এই ফোন নম্বৰতে কল কৰি আপোনালোকে দিব পাৰিব অভিযোগ। যদি আপোনাৰ বেংক একাউণ্টত চৰকাৰী আঁচনিৰ টকা নোসোমায় তেনে ক্ষেত্ৰত আপুনি নম্বৰটো ছেভ কৰি ৰাখিব। এটা ফোন কলতে লাভ কৰিব চৰকাৰী ধন আপোনালোকৰ একাউণ্টত। নতুনকৈ অৰুণোদয় আঁচনি লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব ধনৰাশি। প্ৰতিগৰাকী হিতাধিকাৰীৰ একাউণ্টত ধন জমা হোৱাটো নিশ্চিত কৰিছে চৰকাৰৰ ফালৰ পৰা। বৃদ্ধ পেঞ্চন আঁচনি লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব ধনৰাশি। দিব্যাংগ আঁচনিৰ ধন জমা হ'ব আপোনালোকৰ বেংক একাউণ্টত। DBT যোগে হিতাধিকাৰী লাভ কৰিব এই ধনৰাশি। DBTৰ জৰিয়তে প্ৰতিগৰাকী হিতাধিকাৰীৰ একাউণ্টত এইকেইটা আঁচনিৰ টকা সোমাই দিয়া হ'ব। যদি এইকেইটা আঁচনিৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছে আপুনি DBT লিংক কৰিছেনে? যদি আপুনি কৰা নাই আজি আপুনি DBT লিংক কৰাই ৰাখক, নহ'লে আপোনাৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ টকা নোসোমায়। 3 আগষ্টৰ পূৰ্বে যাতে এইকেইটা আঁচনি যদি আপোনাৰ নাম আছে আপোনালোকে সকলো বেংকত গৈ DBT ফৰ্ম এটা জমা দি লিংক কৰিব পাৰে। যিসকলে লিংক কৰিছে সেইসকলে চেক কৰক ষ্টেটাছ আপোনাৰ DBT লিংক সম্পূৰ্ণ হৈছে নে নাই। যদি হোৱা নাই আজি আপুনি কৰাই লৈ লওক, নহ'লে কিন্তু পিছত আপুনি 3 আগষ্টৰ পিছত কৰিলে আপোনাৰ একাউণ্টত টকা নাপাব। তাৰপিছত অসমবাসীৰ ৰাজ্যক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে ভাল খবৰ আহি পৰিছে। ৰেচন কাৰ্ড থকাসকলে লাভ কৰিব প্ৰতিমাহে 1,000 টকা বেংক একাউণ্টত। আপোনাৰ ৰেচন কাৰ্ড আছে নেকি? ৰেচন কাৰ্ড থাকিলে চেনি চাউল দালি লগতে লাভ কৰিব নিমখ। দৰিদ্ৰ পৰিয়ালক আৰ্থিকভাৱে সকাহ দিবলৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰৰ ফালৰ পৰা। বাৰ্ষিক আয় 2 লাখতকৈ কম হ'লে পাব 1,000 টকা বেংক একাউণ্টত। ইয়াৰ বাবে প্ৰতিগৰাকী হিতাধিকাৰী কৰিব লাগিব ৰেজিষ্ট্ৰেশ্যন। হিতাধিকাৰীৰ বেংক একাউণ্টত পোনপটীয়াকৈ জমা হ'ব এই ধনৰাশি। এই সুবিধা ল'বলৈ হিতাধিকাৰীয়ে কৰিব লাগিব আবেদন।
ৰাজ্যিক খাদ্য আৰু অসামৰিক যোগানৰ ৱেবছাইটত কৰিব পাৰিব আবেদন। আবেদন কৰিবলৈ কি নথি পত্ৰৰ প্ৰয়োজন হ'ব ৰেচন কাৰ্ড, আধাৰ কাৰ্ড, বেংকৰ পাছবুক, আয়ৰ প্ৰমাণপত্ৰ, পাঁচস্থানৰ প্ৰমাণপত্ৰ আৰু মোবাইল নম্বৰ প্ৰয়োজন হ'ব। হিতাধিকাৰীৰ বাবে বাধ্যতামূলক কৰিছে চৰকাৰৰ ফালৰ পৰা। আপোনাৰ ৰেচন কাৰ্ড আছে নেকি? ৰেচন কাৰ্ড থকা সত্ত্বেও যদি আপুনি এতিয়ালৈকে কৰা নাই, অতি শীঘ্ৰে কৰক, অন্যথা 1 আগষ্টৰ পৰা চেনি, চাউল, দালি লগতে নিমখ আপুনি নাপাব। কেন্দ্ৰীয় চৰকাৰে ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে কৰিলে বৃহৎ ঘোষণা। লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে ভাল খবৰ আহি পৰিছে। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, PM কিষাণৰ ধনক লৈ আহি গৈছে ডাঙৰ খবৰ। 2,000 টকাৰ পৰা 4,000 টকালৈ বৃদ্ধি কৰা হ'ব কৃষক সন্মান নিধিৰ ধনৰাশি। 6,000ৰ বিপৰীতে কৃষকে লাভ কৰিব বছৰি 12,000 টকা। PM কিষাণৰ লগতে লাভ কৰিব মুখ্যমন্ত্ৰী কিষাণ কল্যাণ যোজনা। চৰকাৰে ধন বিতৰণৰ বাবে সাজু কৰিছে তালিকা। এই মাহতে কৰি লওক এইকেইটা গুৰুত্বপূৰ্ণ কাম, অন্যথা বঞ্চিত হ'ব ধন লাভৰ পৰা। হিতাধিকাৰীৰ বাবে মুকলি কৰা হৈছে টোল ফ্ৰী নম্বৰ। যিকোনো সমস্যা হ'লে কৰিব পাৰিব আপুনি যোগাযোগ। ছেভ কৰি লওক 1526 নম্বৰ অথবা 18001155 আৰু 26 নম্বৰটো ছেভ কৰি ৰাখক। 01123381092 এইকেইটা নম্বৰ ছেভ কৰি ৰাখক আপোনাৰ মোবাইল ফোনত। PM কিষাণৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছে নেকি? তেনে ক্ষেত্ৰত 24 নং কিস্তিৰ টকা পোৱাৰ আগতে প্ৰতিগৰাকী হিতাধিকাৰীয়ে লেণ্ড শ্বেয়াৰিং আৰু আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক কৰিব লাগিব। যিসকল কৃষকে এতিয়ালৈকে ফাৰ্মাৰ আইডি বনোৱা নাই, অতি শীঘ্ৰে ফাৰ্মাৰ আইডি বনাই লৈ লওক, অন্যথা PM কিষাণৰ সুবিধাৰ পৰা আপুনি বঞ্চিত হ'ব। কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা জাৰি কৰিছে বিশেষ জাননী, যিমান পাৰে সকলোকে শ্বেয়াৰ কৰি জনাই দিব। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, সংসদত আমাক কোনো বাধা দিব নোৱাৰে। সংসদ মৰ্চাৰ পূৰ্বে গৰ্জন অভিজিত দীপকৰ। কক্ৰজ জনতা পাৰ্টী সাজু হৈছে সংসদ মৰ্চাৰ বাবে। যন্ত্ৰ মন্ত্ৰ হৈ পৰিছে লোকৰো লোককৰণ্য। শিক্ষামন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিব লাগিব ধৰ্মেন্দ্ৰ প্ৰধানে। আমি শান্তিপূৰ্ণ প্ৰতিবাদ কৰি আছো আৰু কৰি যাম। ভাৰতৰ ইতিহাসৰ এয়াই আটাইতকৈ ডাঙৰ পদযাত্ৰা। যোৱা 10ৰ পৰা 12 বছৰে দেশৰ গণতন্ত্ৰ শেষ কৰাৰ চেষ্টা কৰিছে চৰকাৰে। যোৱা এমাহত গণতন্ত্ৰ পুনৰ জীয়াই উঠিছে। ধৰ্মেন্দ্ৰ প্ৰধানৰ দিন আৰু অকলিল। ইপিনে সংসদ মৰ্চাক লৈ কঠোৰ দিল্লী আৰক্ষী, জাৰি কৰা হৈছে 163 ধাৰা। আইন ভংগ কৰিলেই গ্ৰেপ্তাৰ কৰা হ'ব। ইয়াৰ বিপৰীতে যন্ত্ৰ মন্ত্ৰলৈ সোধ পৰিছে জনতাৰ। সংসদ যোৱাত আমাক কোনেও বাধা দিব নোৱাৰে। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, সংসদ মৰ্চাৰ পূৰ্বে যন্ত্ৰ মন্ত্ৰত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। কক্ৰজ জনতা পাৰ্টীৰ বিৰুদ্ধে নামিল ৰেপিড একশ্যন ফ'ৰ্চ। এফালৰ পৰা লাঠিচাৰ্জ আৰু প্ৰতিবাদকাৰী, লাঠিচাৰ্জ কৰি ছত্ৰভংগ প্ৰতিবাদকাৰী, যন্ত্ৰ মন্ত্ৰত প্ৰৱেশ কৰাত বাধা প্ৰদান। দিল্লীত জাৰি কৰা হৈছে 163 ধাৰা। কক্ৰজ জনতা পাৰ্টীৰ বিৰুদ্ধে একশ্যন মোডত এতিয়া দিল্লী আৰক্ষী। সংসদ মৰ্চাৰ পূৰ্বে যন্ত্ৰ মন্ত্ৰত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। হয়, এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, সাৱধান হৈ থাকক ৰাজ্যবাসী। আজিৰ পৰা 5 দিনলৈ সাৱধান হৈ থাকক। নেৰানেপেৰা বৰষুণৰ বাবে হাই এলাৰ্ট জাৰি কৰা হৈছে। আপোনাৰ অঞ্চলত বৰ্তমান বতৰৰ পৰিস্থিতি কেনেকুৱা কমেণ্ট কৰি জনাই দিব। 17 জুলাইৰ পৰা 21 জুলাই পৰ্যন্ত IMDৰ ফালৰ পৰা জাৰি কৰা হৈছিল এলাৰ্ট। ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা সতৰ্কবাণী জাৰি কৰিছে। উজনিৰ পৰা নামনিলৈকে প্ৰায় কেইখন জিলালৈ জাৰি কৰা হৈছে এলাৰ্ট। আপোনাৰ জিলাত বৰ্তমান বতৰৰ পৰিস্থিতি কেনেকুৱা কমেণ্ট কৰি জনাব। মহানগৰীত এজাক বৰষুণতে পুনৰ হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছে। বুৰগল যোৰহাটৰ ৰাষ্ট্ৰীয় ঘাইপথ। কেৱল এয়াই নহয়, যোৰাবাটৰ ৰাষ্ট্ৰীয় ঘাইপথ বুৰগল আৰু কৃত্ৰিম বানৰ বাবে আবদ্ধ হৈ আছে শ শ যান-বাহন। পুনৰ ভয়ংকৰ যান-জঁটৰ সৃষ্টি হৈছে ৰাজ্যত। তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰত জাৰি কৰা হৈছে এলাৰ্ট। মাজুলী, যোৰহাট, ধেমাজি, লখিমপুৰ, বিশ্বনাথ। তালিকাত আপোনাৰ জিলাৰ নাম আছে নে নাই? যদি তালিকাত আপোনাৰ জিলাৰ নাম আছে, আপোনাৰ জিলাত বতৰৰ পৰিস্থিতি কেনেকুৱা কমেণ্ট কৰিব। শোণিতপুৰ, কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং, হোজাই, নগাঁও, মৰিগাঁও, ওদালগুৰি, দৰঙত এলাৰ্ট জাৰি কৰা হৈছে। কামৰূপ মেট্ৰ', বঙাইগাঁও, কামৰূপ, বৰপেটা আৰু বাক্সা। চিৰাং, কোকৰাঝাৰ, গোৱালপাৰা, দক্ষিণ শালমাৰা, ধুবুৰী। আজিৰ পৰা 5 দিনলৈ সাৱধান হৈ থাকক ৰাজ্যবাসী। আপোনাৰ অঞ্চলত বৰ্তমান বতৰৰ পৰিস্থিতি কেনেকুৱা কমেণ্ট কৰিব। আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে। ভিডিঅ'টি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।